Hello everyone. কেনেকুৱা ফিলিং হৈ আছে তোমাৰ ঘৰ যাবৰ কাৰণে? বহুত বেছি এক্সাইটেড আৰু ময়ো বহুত বেছি এক্সাইটেড। হেল্ল' so good. Everyone, welcome back to my channel. I hope you guys are great. So, আজি হৈছে 11 জানুৱাৰী আৰু আজিৰ পৰা আমাৰ বিহু হলিডে ষ্টাৰ্ট হৈছে। So, আজি মই যাম মৰিগাঁৱলৈ, মুনুহঁতৰ ঘৰলৈ। খুৰীহঁতে বিহু খাব মাতি আছে, তো তাৰে কাৰণে যাম। চ' আপোনালোকক জাৰ্ণিটো দেখুৱাই আছোঁ, ভ্লগটো শেষলৈকে চাই থাকিব। অ'কে, ব'লক এতিয়া যাওঁ। চ' এতিয়া আমি ৰেডি হৈ গৈছোঁ পূৰা যাবৰ কাৰণে। এতিয়া চাওক বটল। Let's go guys. So এতিয়া আমি বাছলৈ ৰৈ আছোঁ, যিহেতু আজি ৰবিবাৰ হয় বাছ পোৱাটো অকণমান টান হৈছে। অলপ পিছত এখন বাছ পালোঁ, যিটো খানাপাৰালৈ ডাইৰেক্ট গৈছে, তাতেই গৈ আছোঁ আৰু। গাইজ লিপষ্টিক মেইন আৰু। এতিয়া আমি আহি পাইছোঁ খানাপাৰা। খানাপাৰা আমাক আগতে নমাই দিছে, দি কেনে এতিয়া আমি খোজকাঢ়ি যাই আছোঁ আৰু মৰিগাঁৱৰ বাছলৈ। সেয়া বেগটো বহুত ভাৰী হয়। বুজিব পৰা মানুহ কোনো নাই, কিন্তু ভুল বুজা মানুহৰ অভাৱ নাই, হয়ো কথাটো। এতিয়া ৰাতিপুৱা যিহেতু একো খোৱা নাছিলোঁ, পুৰিকে খাই ল'লোঁ। এতিয়া আমি তেলাহী যাবৰ কাৰণে ট্ৰেভেলাৰত উঠি ল'লোঁ। এয়া ষ্টাৰ্ট হৈছে যাবৰ কাৰণে। অলপ পিছতে সোণাপুৰ পালোঁ, কিন্তু মানে জুবিনদাৰ সমাধিটো চাম বুলি ভাবিছিলোঁ, দেখা নাপালোঁ এইটো চাইডে বহাৰ কাৰণে। এয়া চাওকচোন কেনেকুৱা ভাগৰ লাগিছে আৰু গৰম লাগিছে। চিপছ এটাকে খাই ল'লোঁ আৰু। এতিয়া এঘণ্টাৰ পাছত আমি জাগিৰোড পালোঁ। এয়া চাওকচোন ইণ্ডিয়াৰ ভিতৰত যে ডাঙৰ ইণ্ডাষ্ট্ৰিটো আছে জাগিৰোডত, এয়ে দেখাই আছোঁ। এতিয়ালৈ বনোৱা হোৱা নাই বাৰু, যেতিয়া বনিব অতি কম দামতে আমি বস্তুবিলাক পাম। আমি 11টা বজাত খানাপাৰাত বাছত উঠিছিলোঁ, এতিয়া 1টা বাজিছে, প্ৰায় 2 ঘণ্টা লাগিছে তেলাহী পাওঁতে। তেলাহী আহি পায়েই এইখন বজাৰ দেখিলোঁ। চানডে বোলে এইখন বজাৰ বহে সদায়। এপাক এনেই সোমালোঁ আৰু। বজাৰখনত কাপোৰৰ দোকান দেখিলোঁ, ফল মূলৰ দোকান দিছে, পাচলিৰ দোকান দিছে। চাওঁ জিলাপি কেনেকৈ দিছে? পোৱা 40 টকা। এক পোৱা দিবচোন। এয়া চাওকচোন গৰম গৰম জিলাপি, দেখিলেই লোভ লাগি যায় নহয়নে? গৰম না? এতিয়া আমি তেলাহীৰ পৰা গৈ আছোঁ শলমাৰীলৈ। তোমাৰ ঘৰ ক'ত বাবু? গণেশ মন্দিৰ। পুলিশ করে নয়? হ্যাঁ? এয়া চাওকচোন বায়ে চকমানক লৈ দৌৰি দৌৰি আহি আছে। ফাইনেল আহি পালোঁ। হাই। চ' এতিয়া আমি আহি পালোঁ গাইছ মৰিগাঁও। এইজনে কান্দি কান্দি আহি আছে, চাওঁ তোৰ ফেচটো মই দেখাই দিওঁ। চ' আমাৰ আদেৰিয়ে তেলাহীৰ পৰা আনিব নোযোৱাৰ বাবে কান্দিছে। হেল্ল' খুৰা, আহি পালোঁ। মই আহি পালোঁ। তোৰ তাই কান্দবা ধৰছি, সেইটো কথাতে কান্দবা ধৰছি। খুৰীক দেখাই দিওঁ। হেল্ল' হেল্ল' দেখা মোক কিয় এনেকে কৰি আছে, মই ভাল বই পাৰা নাই তাক লাগে। কি ইয়ে
This is so good. This is so good. Ha ha. Oh. এয়া মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এতিয়া আমি চাহ খাম বা পিঠা চ' গাইজ ৰাতিপুৱাৰ পৰা ভাত খোৱা নাছিলোঁ কাৰণে এনেকুৱা ভোক লাগিছে আহিয়ে বহি গৈছোঁ একদম দালিখিনি যে এনেকুৱা টেষ্টি বনাইছিল খুৰীয়ে ভাত পানী খাই আমি বিয়া খাব যাব ৰেডি হ'লোঁ মই মুনমুন ভনী আৰু খুৰাদেউ গোটেইকেইজন লগ হৈ বিয়া খাব যাই আছোঁ ভালুকমাৰী এয়া চাওঁ গাইজ আমি গৈ আছোঁ এতিয়া পুৰা জুবিনৰ গান শুনি শুনি গৈ আছোঁ আৰু সেয়া গাইজ আমি আহি পালোঁ বিয়াস্থলী এয়া মুনমুনহঁতৰ মামা দেউৰ ঘৰ এইটো দেখাই দিছোঁ ঘৰটো এয়া চাওকচোন বগৰী লাগি আছে ইমান ধুনীয়া ধুনীয়া ফুল লাগি আছে আচলতে গাইজ মই নামতা বিয়া খাবহে আহিছোঁ মোকতো মাতা নাই এহাতকহে মাতিছে মই আৰু আহিলোঁ লগত নলবাৰী ক'ত কাম কৰে নলবাৰী ক'ত কাম কৰে সেই গাঁওখনৰ ওচৰত সেই গাঁওখনৰ নামটো কি খিলাই দিলোঁ নহয় এজন মুনমুনৰ ককা এতিয়া আমি বিয়া খাব যাই আছোঁ এইখন তুলনি বিয়া নামতা বিয়া খাব আহিছোঁ মাতিছে মই অলৰেডি পেট ভৰিয়ে আছিল গাইজ ঘৰত যে ভাত খাই আহিলোঁ এতিয়া আৰু খাব নোৱাৰোঁ আৰু ফিৰবি আৰু খাইছোঁ থুচিছোঁ আৰু যিহেতু খাচীৰ মাংস পাইছোঁ ভিডিঅ' বনোৱাৰ কাৰণে খাবলৈ শেষত বিয়া খাই মেলি ঘৰ গৈ পাওঁতে ৰাতি হৈ গ'ল এতিয়া গান শুনি শুনি গৈ আছোঁ গাইজ বহুত ভাগৰ লাগিছে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আন এটি ভিডিঅ'ত লগ পাইছোঁ টিল দেন বাই বাই